মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দ্বিতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিত থকা লেচন নাম্বাৰ হৈছে 1 আৰু লেচনটোৰ নাম হৈছে কি ভিলেজ লাইফ। লাইফ মানে হৈছে কি জীৱন আৰু ভিলেজ মানে হৈছে কি মানে গাঁও, মানে গাঁৱৰ জীৱন বা গাঁৱলীয়া জীৱন। পিকচাৰ ৰিডিং, পিকচাৰ মানে হৈছে কি ছবি আৰু ৰিডিং মানে হৈছে কি পঢ়া। মানে তোমালোকৰ কিতাপত এখন ধুনীয়া গাঁৱৰ ছবি দি আছে, গাঁৱলীয়া জীৱনৰ মানে ছবি দি আছে। তোমালোকে ছবিখন কিতাপত ভালদৰে চাবা। লেটছ টক এবাউট দ্য পিকচাৰ, মানে আহা আমি ছবিখনৰ বিষয়ে কথা পাতোঁ। প্ৰথমে নাম্বাৰ 1 লুক এট দ্য পিকচাৰ, মানে ছবিখনলৈ চোৱা। এণ্ড এনচাৰ, আৰু উত্তৰ দিয়া। ইয়েছ অৰ ন', মানে তোমালোকে এইবোৰ ইয়েছ নে ন' মানে হয় নে নহয় তোমালোকে ক'ব লাগিব। প্ৰথমে নাম্বাৰ 1 দেয়াৰ আৰ বাছেছ এণ্ড এন এৰ'প্লেন, মানে তাত বাছ আৰু এৰ'প্লেন আছে। এইটো কি হ'ব? এইটো হ'ব ন', এইটো নহয়। মানে ছবিখনত মানে বাছো নাই আৰু এৰ'প্লেনো নাই। তাৰপিছত নাম্বাৰ 2 দ্য বয় ইজ কেৰিয়িং টিফিন, বয় মানে হৈছে কি মানে ল'ৰা, মানে ল'ৰাজনে টিফিন মানে কঢ়িয়াই আছে। এইটো কি হ'ব? এইটো হ'ব ইয়েছ, এইটো হয়। তোমালোকে ছবিখনত চাবা যে এজন ল'ৰাই হাতত মানে টিফিন কঢ়িয়াই আছে। তাৰপিছত 3 নম্বৰ দেয়াৰ আৰ ৰিক্সাছ অন দ্য ৰোড, ৰোড মানে হৈছে কি ৰাস্তা, মানে ৰাস্তাত কি আছে ৰিক্সা আছে। এইটো হ'ব কি? এইটো হ'ব ন', মানে ছবিখনত কোনো মানে ৰিক্সা নাই। তাৰপিছত নাম্বাৰ 4 দ্য ফাৰ্মাৰ ইজ প্লগিং দ্য পেডি ফিল্ড, মানে খেতিয়কজনে কি কৰি আছে মানে পথাৰত হাল বাই আছে। এইটো কি? এইটো হ'ব ইয়েছ, মানে ছবিখনত তোমালোকে চাবা যে এজন খেতিয়কে কি হাল বাই আছে। এইটো হ'ব ইয়েছ। তাৰপিছত নাম্বাৰ 5 দেয়াৰ আৰ 6 ডাকছ নিয়াৰ দ্য পণ্ড, পণ্ড মানে হৈছে কি মানে পুখুৰী আৰু ডাকছ মানে হৈছে কি মানে হাঁহ, মানে পুখুৰীটোৰ ওচৰত মানে 6টা হাঁহ আছে। এইটো কি হ'ব? এইটো ইয়েছ। তাৰপিছত নাম্বাৰ 1 বি এনচাৰ দ্য কুৱেশ্যনছ, মানে তোমালোকে এই প্ৰশ্নবোৰৰ উত্তৰ দিব লাগিব। 1 ইজ ডান ফৰ ইউ, এটা তোমালোকৰ বাবে কৰি দিয়া আছে। প্ৰথমে নাম্বাৰ 1 হুৱেৰ ডু ইউ লিভ, লিভ মানে হৈছে কি মানে বাস কৰা, মানে তুমি ক'ত বাস কৰা। তোমালোকে ক'বা যে আই লিভ ইন এ ভিলেজ, মানে মই এখন গাঁৱত বাস কৰোঁ, অথবা টাউন। তোমালোকে যদি মানে টাউনত থাকা তেনেহ'লে ক'বা আই লিভ ইন এ টাউন, মানে মই এখন চহৰত বাস কৰোঁ। তাৰপিছত নাম্বাৰ 2 হোৱাট ইজ দ্য নেম অৱ ইয়'ৰ ভিলেজ অৰ টাউন, মানে তোমাৰ গাঁও অথবা মানে চহৰখনৰ নাম কি। ভিলেজ মানে হৈছে কি মানে গাঁও। তোমালোকে ইয়াত লিখিবা যে দ্য নেম অৱ মাই ভিলেজ ইজ টিহু, মানে মোৰ গাঁওখনৰ নাম হৈছে কি টিহু। তোমালোকে ইয়াত মানে তোমালোকৰ গাঁৱৰ নামটো লিখিবা। তাৰপিছত নাম্বাৰ 3 নেম 2 থিংছ ডেট ইউ লাইক এবাউট ইয়'ৰ ভিলেজ অৰ টাউন, মানে তোমালোকৰ গাঁও নাইবা চহৰৰ মানে ভাল লগা 2টা বস্তুৰ নাম লিখা। তোমালোকে লিখিবা যে আই লাইক এনিমেলছ এণ্ড ট্ৰিজ অৱ মাই ভিলেজ, মানে মই মোৰ গাঁৱৰ জীৱ জন্তু আৰু গছ গছনিবোৰ ভাল পাওঁ। ট্ৰিজ মানে হৈছে কি মানে গছ আৰু এনিমেলছ মানে হৈছে কি মানে জীৱ জন্তু। তাৰপিছত নাম্বাৰ 4 নেম 2 থিংছ ডেট ইউ ডোণ্ট লাইক এবাউট ইয়'ৰ ভিলেজ অৰ টাউন,
মানে তোমালোকৰ গাঁও বা নগৰৰ মানে ভাল নলগা দুটা মানে বস্তুৰ নাম লিখা। তুমি ভাল নোপোৱা দুটা বস্তুৰ নাম লিখা। তোমালোকে লিখিবা যে I don't like roads and backwardness of my village. মই মোৰ গাঁৱৰ ৰাস্তাবোৰ যে কেঁচা, গাঁওবোৰ যে কি বেকৱাৰ্ড মানে পিছপৰা, এইটো মই ভাল নাপাওঁ। তোমালোকে এইবোৰ মানে এনেকৈ লিখিলেই হ'ল। তাৰপিছত নাম্বাৰ 1ৰ চি, লেটছ ৰিড। ৰিড মানে হৈছে কি পঢ়া, মানে আহা আমি পঢ়ো। এইটো হৈছে কি বয়, বয় মানে হৈছে কি ল'ৰা। তাৰপিছত এইটো হৈছে কাউ, কাউ মানে হৈছে কি মানে গাই গৰু। এইটো হৈছে ডাক, ডাক মানে হৈছে কি মানে হাঁহ। এইটো হৈছে কাৰ্ট, CART কি হয় কাৰ্ট, কাৰ্ট মানে হৈছে কি গৰু গাড়ী। এইটো হৈছে ট্ৰি, ট্ৰি মানে হৈছে কি মানে গছ। এইটো হৈছে বাৰ্ড, বাৰ্ড মানে হৈছে কি মানে চৰাই, BIRD কি হয় বাৰ্ড। GIRL কি হয় গাৰ্ল, গাৰ্ল মানে হৈছে কি মানে ছোৱালী। এইটো হৈছে স্কাই মানে আকাশ। এইটো হৈছে কি মানে ভিলেজ, ভিলেজ মানে হৈছে কি গাঁও। FAR কি হয় ফাৰ, MER কি হয় মাৰ, ফাৰ্মাৰ মানে হৈছে কি মানে খেতিয়ক। এইটো হৈছে হাউচ মানে ঘৰ, কি বেনানা মানে হৈছে কল। তাৰপিছত নাম্বাৰ 1ৰ ডি, লেটছ ৰিচাইট। ৰিচাইট মানে হৈছে কি মানে আবৃত্তি কৰা, মানে আহা আমি আবৃত্তি কৰোঁ। এইখন এখন মানে ধুনীয়া কবিতা হয়, ধুনীয়া পয়েম হয়। তোমালোকে এইখন মানে পঢ়িবা। কবিতাখনৰ নাম হৈছে কি দ্য চিটি চাইল্ড। চাইল্ড মানে হৈছে কি মানে শিশু, আৰু চিটি মানে হৈছে কি চিটি মানে হৈছে মানে চহৰ, মানে চহৰত থকা মানে এটা শিশুৱে মানে এইবোৰ কৈ আছে। I live in a city, I live মানে মই বাস কৰোঁ। ক'ত বাস কৰোঁ? in a city, city মানে হৈছে টাউন বা চহৰ, মানে মই এখন চহৰত বাস কৰোঁ। in a street, street মানে হৈছে কি ৰাস্তা, মানে মই ৰাস্তাৰ কাষতে থকা এখন চহৰত বাস কৰোঁ। It is crowded with traffic and feet, it is crowded মানে ই কোলাহলেৰে পৰিপূৰ্ণ, with traffic and feet, ট্ৰেফিক মানে হৈছে যান বাহন, ই যান বাহন আৰু মানুহৰ কোলাহলেৰে পৰিপূৰ্ণ। There are buses, buses মানে হৈছে কি বাছ গাড়ী, and motors, motors মানে হৈছে মটৰ গাড়ী, and trams, trams মানে হৈছে ডাঙৰ ডাঙৰ বাছ গাড়ীবোৰক কি কয় এইবোৰ, এইবোৰ হৈছে ট্ৰামছ। মানে তাত কি আছে মানে বহুতো বাছ গাড়ী আছে, আৰু বহুতো কি আছে মটৰ গাড়ী আছে, আৰু বহুতো কি আছে ডাঙৰ ডাঙৰ কি আছে ট্ৰামছ আছে, মানে ডাঙৰ ডাঙৰ বাছ গাড়ী আছে। I wish there were meadows and lambs, I wish, wish মানে হৈছে ইচ্ছা কৰা, মানে মই ইচ্ছা কৰোঁ বা মই বিচাৰোঁ। there were meadows, meadows মানে হৈছে কি মানে সেউজীয়া পথাৰ, মানে শিশুটোৱে কৈ আছে যে মই বিচাৰোঁ বা মই ইচ্ছা কৰোঁ যে ইয়াত এখন মানে ডাঙৰ সেউজীয়া পথাৰ থাকক। meadows মানে হৈছে সেউজীয়া পথাৰ। and lambs, lambs মানে হৈছে কি ভেড়া, আৰু তাত বহুতো ভেড়া থাকক। the houses all wait, houses মানে হৈছে ঘৰবোৰ, the houses all wait, wait মানে হৈছে অপেক্ষা কৰা। in a row, row মানে হৈছে শাৰী পাতি, মানে চহৰত ঘৰবোৰে শাৰী পাতি কিবাৰ বাবে অপেক্ষা কৰি আছে। there is smoke everywhere wherever I go, there is smoke, smoke মানে হৈছে মানে ধোঁৱা, everywhere মানে সকলো ঠাইতে, মানে সকলো ঠাইতে কেৱল ধোঁৱা আৰু ধোঁৱা। wherever I go, go মানে হৈছে যোৱা, মানে মই য'তে যাওঁ তাতে কেৱল ধোঁৱা আৰু ধোঁৱা। I don't like the noises, noises মানে হৈছে কোলাহল, মানে মই কোলাহল ভাল নাপাওঁ। I hear, hear মানে হৈছে শুনি পোৱা, মানে মই যিবোৰ কোলাহল শুনা পাওঁ এই কোলাহলবোৰ মই ভাল নাপাওঁ, মানে চহৰত থকা শিশুটোৱে এইবোৰ কৈ আছে। I wish, wish মানে হৈছে
ইচ্ছা কৰা বা বিচৰা। দেয়াৰ ৱেৰ উডছ, উডছ মানে হৈছে হাবি বা জংঘল, মানে মই বিচাৰোঁ ইয়াত এখন কি থাকক, মানে জংঘল থাকক বা ইয়াত এখন হাবি থাকক। ভেৰি নিয়াৰ মানে বৰ ওচৰতে, মানে শিশুটোৱে কৈ আছে যে মই বিচাৰোঁ ইয়াৰ ওচৰতে এখন ডাঙৰ এখন কি থাকক, মানে জংঘল বা হাবি থাকক। দেয়াৰ ইজ অনলি ওৱান থিং ডেট আই লাভ, লাভ মানে হৈছে ভাল পোৱা, মানে মই কেৱল এটা বস্তুৱে ভাল পাওঁ। এণ্ড ডেট ইজ দ্য স্কাই ফাৰ এভভ, আৰু সেইটো হৈছে কি, আৰু সেইখন হৈছে কি স্কাই, স্কাই মানে হৈছে আকাশ, আৰু সেইখন হৈছে কি আকাশ। ফাৰ এভভ মানে আমাৰ পৰা বহুত ওপৰত থকা আকাশখনকে কেৱল মই ভাল পাওঁ। মানে চহৰত থকা শিশুটোৱে এইবোৰ কৈ আছে, মানে চহৰত যে মানে গাড়ী মটৰৰ শব্দ ইমান কোলাহল, এইবোৰ শিশুটোৱে মানে ভাল পোৱা নাই। শিশুটোৱে কি বিচাৰি আছে যে ইয়াত এখন ডাঙৰ হাবি থাকক, তাত বহুতো মানে জংঘল থাকক, আৰু ইয়াত বহুতো ভেড়া থাকক, শিশুটোৱে বিচাৰি আছে। তাৰপিছত নাম্বাৰ 1ৰ লিচেন এণ্ড চে, মানে তোমালোকে এইবোৰ শুনিবা আৰু ক'বা। এইটো হৈছে কি ষ্ট্ৰীট, ষ্ট্ৰীট মানে হৈছে কি মানে ৰাস্তা বা পথ, আৰু এইটো হৈছে কি ফিট, ষ্ট্ৰীট ফিট, ফিট মানে হৈছে কি মানে ভৰি। তাৰপিছত এইটো হৈছে কি ROW, কি হয় ৰ' মানে হৈছে কি মানে শাৰী বা লাইন, আৰু এইটো হৈছে কি গ' মানে হৈছে কি মানে যোৱা, গ'। এইটো হৈছে কি হেয়াৰ মানে হৈছে কি ইয়াত, আৰু এইটো হৈছে HER, কি হয় হেয়াৰ মানে হৈছে কি মানে কাণেৰে শুনা। ট্ৰাম্পছ মানে হৈছে কি মানে ডাঙৰ ডাঙৰ বাছ গাড়ী, আৰু এইটো হৈছে কি লেম্পছ মানে হৈছে কি মানে ভেড়াৰ বাচ্চা। ষ্ট্ৰীট ফিট, গ', হেয়াৰ, ট্ৰাম্পছ, লেম্পছ। তাৰপিছত নাম্বাৰ 2ৰ কি কৈছে ৰিড মানে হৈছে পঢ়া, মানে তোমালোকে এইবোৰ মানে পঢ়িব লাগিব। দিছ ইজ মাই ভিলেজ, ভিলেজ মানে হৈছে কি মানে গাঁও, মাই মানে হৈছে কি মোৰ, মানে এইখন মোৰ গাঁও। দ্য নেম অৱ মাই ভিলেজ ইজ সুন্দৰপুৰ, মানে মোৰ গাঁওখনৰ নাম হৈছে কি মানে সুন্দৰপুৰ। মাই ভিলেজ ইজ ফুল অফ গ্ৰীনেৰী মানে হৈছে কি মানে সেউজীয়া গছপাত, মানে মোৰ গাঁওখন সেউজীয়া গছ পাতেৰে মানে ভৰ্তি বা পৰিপূৰ্ণ। দেয়াৰ আৰ টল ট্ৰিজ মানে হৈছে কি মানে গছ, আৰু টল মানে হৈছে কি ওখ, তাত ওখ ওখ গছ আছে। এণ্ড শ্বৰ্ট ট্ৰিজ মানে গছ, আৰু শ্বৰ্ট মানে হৈছে কি চাপৰ বা সৰু, আৰু তাত কি সৰু সৰু গছ আছে। এ ৰিভাৰ ফ্ল'জ, ৰিভাৰ মানে হৈছে কি নদী, ফ্ল'জ মানে হৈছে কি বৈ যায়। নিয়াৰ মাই ভিলেজ মানে মোৰ গাঁৱৰ ওচৰেদি মানে এটা নদী বৈ গৈছে। আই লাভ মাই ভিলেজ মানে মই মোৰ গাঁওখনক ভাল পাওঁ। কমপ্লিট দ্য ফলোয়িং চেণ্টেঞ্চ মানে তলৰ বাক্যবোৰ মানে সম্পূৰ্ণ কৰা। দিছ ইজ মাই ভিলেজ মানে এইখন মোৰ গাঁও। দেয়াৰ আৰ এনিমেলছ ইন মাই ভিলেজ মানে মোৰ গাঁওখনত কি আছে বহুতো জীৱ জন্তু আছে। দেয়াৰ আৰ টল ট্ৰিজ ইন মাই ভিলেজ মানে মোৰ গাঁওখনত মানে ডাঙৰ ডাঙৰ ওখ ওখ কি আছে গছ আছে। দেয়াৰ আৰ ৰিভাৰ্ছ ইন মাই ভিলেজ মোৰ গাঁওখনত কি আছে নদী আছে। দ্য নেম অৱ মাই ভিলেজ ইজ সুন্দৰপুৰ মানে মোৰ গাঁওখনৰ নাম হৈছে সুন্দৰপুৰ। তোমালোকে ইয়াত মানে তোমালোকৰ গাঁওখনৰ নাম লিখিবা। তাৰপিছত নাম্বাৰ 3 লিচেন এণ্ড এনচাৰ। লিচেন মানে হৈছে কি শুনা, মানে শুনা আৰু উত্তৰ দিয়া,
মানে তোমালোকে এইখন শুনিবা আৰু তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিবা। গুৱাহাটী ইজ এ বিগ চিটি, মানে গুৱাহাটী এখন ডাঙৰ চহৰ। ইট ইজ ইন আছাম, মানে গুৱাহাটী ক'ত আছে? গুৱাহাটী মানে অসমত আছে। ইট ইজ চিটুৱেটেড অন দ্য বেংক অফ দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ, মানে ই ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত। ইট ইজ এ বিউটিফুল চিটি, বিউটিফুল মানে হৈছে কি? মানে ধুনীয়া। আৰু চিটি মানে হৈছে কি? মানে নগৰ, মানে ইখন ধুনীয়া মানে চহৰ বা নগৰ। দিছপুৰ ইজ দ্য কেপিটেল অফ আছাম, মানে দিছপুৰ হৈছে অসমৰ ৰাজধানী। কেপিটেল মানে হৈছে কি? মানে ৰাজধানী। দিছপুৰ ইজ ইন গুৱাহাটী, মানে দিছপুৰ ক'ত আছে? দিছপুৰ মানে গুৱাহাটীত আছে। এতিয়া তোমালোকে মানে এই প্ৰশ্নবোৰৰ উত্তৰ ক'বা। প্ৰথমে নাম্বাৰ 1, হুৱেৰ ইজ গুৱাহাটী, মানে গুৱাহাটী ক'ত? তোমালোকে ক'বা যে গুৱাহাটী ইজ ইন আছাম, মানে গুৱাহাটী ক'ত? গুৱাহাটী অসমত। তাৰপিছত নাম্বাৰ 2, হুইচ ৰিভাৰ ফ্ল'জ থ্ৰু গুৱাহাটী। ফ্ল'জ মানে হৈছে মানে বৈ গৈছে, আৰু ৰিভাৰ মানে হৈছে কি? নদী, মানে কোনখন নদী গুৱাহাটীৰ মানে মাজেৰে বৈ গৈছে? তোমালোকে ক'বা যে ব্ৰহ্মপুত্ৰ ৰিভাৰ। ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ল'জ থ্ৰু গুৱাহাটী, মানে ব্ৰহ্মপুত্ৰ নদী গুৱাহাটীৰ মানে মাজেৰে বৈ গৈছে। তাৰপিছত নাম্বাৰ 3, নেম দ্য কেপিটেল অফ আছাম। কেপিটেল মানে হৈছে কি? মানে ৰাজধানী, মানে অসমৰ ৰাজধানীৰ নাম কোৱা। তোমালোকে ক'বা যে দ্য কেপিটেল অফ আছাম ইজ দিছপুৰ, মানে অসমৰ ৰাজধানী হৈছে কি? মানে দিছপুৰ। তাৰপিছত নাম্বাৰ 4, লেটছ ৰিভাইজ এণ্ড ৰাইট দ্য বিগিনিং লেটাৰ্ছ অফ পিকচাৰ নেমছ ইন দ্য বক্সেছ। এ ফৰ কি হয়? এ ফৰ আপেল। বি ফৰ কি হয়? বল। চি ফৰ কেট। ডি ফৰ ডগ। ই ফৰ কি হয়? এলিফেণ্ট। বানানটো তোমালোকে পঢ়িবা এলিফেণ্ট। এফ ফৰ কি হয়? ফ্লাৱাৰ। জি ফৰ গ্ৰাছ। এইচ ফৰ কি হয়? হৰ্চ। হৰ্চ বানান HORSE, কি হয়? হৰ্চ। আই ফৰ আইৰণ, এইটো হৈছে কি? আইৰণ, ইস্ত্ৰী। তাৰপিছত জে ফৰ কি হয়? জগ। কে ফৰ কাইট। এল ফৰ কি হয়? লিভ। এম ফৰ মেংগ'। এন ফৰ কি হয়? নেইল। নেইল মানে হৈছে কি? নখ। অ' ফৰ কি হয়? অৰেঞ্জ। পি ফৰ পেন। তাৰপিছত কিউ ফৰ কি হয়? কিউ ফৰ কুইন। কুইন মানে হৈছে কি? ৰাণী। আৰ ফৰ ৰেট, মানে কি? এন্দুৰ, নিগনি। এছ ফৰ কি হয়? ছান। টি ফৰ কি হয়? টাপ, এই গা ধোৱা টাপ। তাৰপিছত ইউ ফৰ কি হয়? ইউ ফৰ আমব্ৰেলা। ভি ফৰ ভাজ, মানে ফুলদানি। ডব্লিউ ফৰ ৱাল। এক্স ফৰ কি হয়? এক্সমাছ ট্ৰী, মানে খ্ৰীষ্টমাছ ট্ৰী এইটো। তাৰপিছত ৱাই ফৰ কি হয়? ৱাই ফৰ উগা। জেড ফৰ কি হয়? জেব্ৰা। তোমালোকে এই বানানবিলাক মানে মুখস্থ কৰিবা। তাৰপিছত নাম্বাৰ 5 এ, লুক এট দ্য পিকচাৰ্ছ, মানে ছবিবোৰলৈ চোৱা। এণ্ড চে, আৰু কোৱা। এইখন হৈছে কি? এইখন হৈছে কাৰ, মানে হৈছে কি? মটৰ গাড়ী, CAR। এইটো হৈছে কি? এইটো হৈছে জাৰ। জাৰ মানে হৈছে মানে কাঁচৰ বটল, ডাঙৰ বটল, জাৰ। তাৰপিছত এইখন হৈছে কি? ট্ৰেইন। তোমালোকে বানানবোৰ পঢ়িবা। এইখন হৈছে কি? চেইন, মানে চিকলি, চেইন। এইটো হৈছে চান। এইখন হৈছে কি? বান। বান মানে হৈছে কি? আমি যে খাওঁ বন, এইটো কি? বান। HOUSE, কি হয়? হাউচ। আৰু এইটো হৈছে কি? মাউচ। মাউচ মানে হৈছে কি? এন্দুৰ। তাৰপিছত নাম্বাৰ 5 বি, ৰিড। ৰিড মানে হৈছে কি? পঢ়া। এইটো হৈছে আই, এইটো হৈছে কি? আই। এইটো আই মানে হৈছে কি? মই।
আৰু এইটো আই মানে হৈছে কি মানে আমাৰ চকু তাৰপিছত চান চন চান মানে হৈছে কি মানে বেলি সূৰ্য আৰু চন মানে হৈছে কি মানে পুতেক তাৰপিছত এইটো হৈছে কি আৱাৰ আৱাৰ মানে হৈছে কি আমাৰ আৱাৰ স্কুল মানে আমাৰ বিদ্যালয় আৱাৰ আৰু এইটো হৈছে কি আৱাৰ এইটো আৱাৰ মানে হৈছে কি মানে ঘণ্টা এইটো হৈছে কি টেইল TAIL কি হয় টেইল টেইল মানে হৈছে কি নেচ আৰু এইটো টেইল মানে হৈছে কি মানে হৈছে সাধু TALE কি হয় টেইল মানে সাধু কথা তাৰপিছত এইটো হৈছে বি বি মানে হৈছে কি হোৱা আৰু এইটো বি মানে হৈছে কি মৌমাখি BEE কি হয় বি মানে মৌমাখি এইটো হৈছে ওৱান মানে এক আৰু এইটো হৈছে ওন WON ওন মানে হৈছে মানে জয়ী হোৱা খেলত জয়ী হোৱা এইটো হৈছে ৰাইট মানে হৈছে কি মানে শুদ্ধ সঠিক আৰু এইটো ৰাইট মানে হৈছে কি লিখা HER কি হয় হেয়াৰ মানে হৈছে ইয়াত আৰু HEAR কি হয় হেয়াৰ এইটো হেয়াৰ মানে হৈছে কাণেৰে শুনা WEAK কি হয় উইক মানে হৈছে কি মানে দুৰ্বল আৰু এইটো উইক মানে হৈছে কি মানে সপ্তাহ তাৰপিছত চ' মানে হৈছে গতিকে আৰু SOW চ' মানে হৈছে কি ৰোৱা টু মানে হৈছে মানে লৈ টু আৰু এইটো টু মানে হৈছে কি দুই SW কি হয় চি মানে হৈছে দেখা চকুৰে দেখা এইটো কি হয় চি আৰু SEA কি হয় চি মানে হৈছে কি মানে সাগৰ তোমালোকে এইবোৰ মানে কিতাপত ভালদৰে পঢ়িবা তাৰপিছত নাম্বাৰ 5ৰ চি চাৰ্কেল দ্য পিকচাৰ ডেট ৰাইমছ উইথ দ্য ফাৰ্ষ্ট পিকচাৰ ইন ইচ ৰ' এইটো হৈছে কি এইটো হৈছে পেনৰ ৰাইমছ মানে হৈছে কি মানে যিবিলাক শব্দৰ মানে উচ্চাৰণ একে হয় শেষৰ উচ্চাৰণ একে হয় সেইবিলাক হৈছে কি ৰাইমছ এইটো হৈছে কি পেন ইয়াৰ লগত কোনটো হ'ব বি এইটো নহ'ব কেট এইটোও নহ'ব কি হ'ব পেন হেন মানে উচ্চাৰণৰ মিল আছে পেন হেন তোমালোকে এইটোত মানে চাৰ্কেল কৰিবা তাৰপিছত এইটো হৈছে কি ষ্টাৰ হেড বক্স এইবিলাক নহ'ব কি হ'ব ষ্টাৰ কাৰ মানে উচ্চাৰণৰ মিল আছে ষ্টাৰ কাৰ তাৰপিছত এইটো হৈছে কি ফিছ চান কি হ'ব ডিছ মানে এইটো হ'ব এইবিলাক নহ'ব মগ চান মানে এইবিলাক নহ'ব কি হ'ব ফিছ ডিছ এইটো হৈছে কি বান কি হ'ব চান এইটোত তোমালোকে গ'ল দিবা বান চান টাব নহ'ব নেইল নহ'ব নেইল মানে হৈছে কি মানে নখ আৰু টাব মানে হৈছে গা ধোৱা এইটো হৈছে কি পট কি হ'ব কট মানে হৈছে মানে কেঁচুৱা যে ইয়াত থাকে এইটো কি কয় কট জগ নহ'ব পেট নহ'ব এইটোত তোমালোকে গ'ল দিবা কট